নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনাৰ সন্তানক যদি পঢ়া শুনাৰ ক্ষেত্ৰত সকলো বাধা আঁতৰাই পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বঢ়াব বিচাৰে সন্তানক যদি পঢ়া শুনাৰ ক্ষেত্ৰত সকলোতকৈ আগবঢ়া কৰিবলৈ ইচ্ছা কৰে তেনে শাওন মাহত শিৱ মন্দিৰত জুই চলাৰ তিনিটা কাঠি ভৰ্তি বাকচেৰে এটা উপায় কৰক পঢ়া শুনাৰ ক্ষেত্ৰত থকা সকলো বাধা আঁতৰি পঢ়াৰ প্ৰতি সেই সন্তান আগবঢ়া হ'ব আৰু মহাদেৱৰ কৃপাত সন্তানৰ পঢ়া শুনাত সকলোতকৈ চোকা হৈ পৰিব এই উপায় পঢ়া শুনা কৰা ল'ৰা ছোৱালীয়ে নিজেও কৰিব পাৰে বা যদি সন্তান সৰু হৈ আছে তেনে তেওঁলোকৰ অভিভাৱকে কৰিলেও হ'ব আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শাওন মাহত পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালীৰ বাবে মন্দিৰত কি কৰিলে সেই ল'ৰা ছোৱালী পঢ়া শুনাৰ সকলো বাধা দূৰ হয় মহাদেৱৰ কৃপাত সেই ল'ৰা ছোৱালী পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়ে লগতে যি ল'ৰা ছোৱালীয়ে বিপথে পৰিচালিত হয় সেইসকলৰ বাবে শাওন মাহত কি কাম কৰিব পাৰিলে তেওঁলোক মহাদেৱৰ কৃপাত সৎ পথলৈ ঘূৰি আহে শাওন মাহত জুই চলাৰে শিৱ মন্দিৰত কি কাম কৰিলে শিক্ষাৰ দিশত ভৱিষ্যত মহাদেৱৰ কৃপাত যেনেকৈ আশা কৰে তেনেকৈ আগবাঢ়িব পাৰে গতিকে যিসকলে সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত অধিক আগবাঢ়ি যোৱাটো বিচাৰে সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত থকা সকলো বাধা আঁতৰাই সন্তানৰ উন্নতি কামনা কৰে তেওঁলোকৰ বাবে আজিৰ ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' সেয়েহে আজিৰ ভিডিঅ'টো যিসকলে চাই শাওন মাহত শিৱ মন্দিৰত সন্তানৰ শিক্ষাৰ দিশত থকা বাধা দূৰ কৰিবৰ বাবে উপায়টো কৰি নিশ্চয় উপকৃত হ'ব পাৰিব বহু ক্ষেত্ৰত দেখা যায় যে কিছুমান ল'ৰা ছোৱালীয়ে শিক্ষা বা পঢ়া শুনাৰ ক্ষেত্ৰৰ পৰা একেবাৰে আঁতৰি থাকিব বিচাৰে যেতিয়াই তেওঁলোকক পঢ়িবলৈ কোৱা হয় তেতিয়াই তেওঁলোকে কিবা নহয় কিবা অজুহাত দেখুৱাই পঢ়া শুনাৰ প্ৰতি থকা আগ্ৰহ আঁতৰাই তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰখনৰ পৰা পলাই থাকিব বিচাৰে বহুতে এনে ক্ষেত্ৰত সেই ল'ৰা ছোৱালীৰ বাবে নানা ধৰণৰ কাম কৰে বা সেই ল'ৰা ছোৱালীক দাবী ধমকি মাৰপিট আদিও কৰা দেখিবলৈ পোৱা যায় আচলতে পঢ়া শুনাত যেতিয়া বাধা থাকিব সেই ল'ৰা ছোৱালী হাজাৰ চেষ্টা কৰিও মন বহুৱাব নোৱাৰে পঢ়াৰ ক্ষেত্ৰত এনে ক্ষেত্ৰত সেই ল'ৰা ছোৱালীৰ যি বাধা থাকে পঢ়া শুনাৰ ক্ষেত্ৰত প্ৰথমে সেই বাধা আঁতৰ কৰাটো অতি দৰকাৰী শিৱ শক্তি হৈছে আটাইতকৈ শক্তিশালী ক্ষমতা থকা শক্তি এনে কোনো শক্তি নাই যি শক্তিৰ দ্বাৰা শিৱ শক্তিয়ে একো কৰিব নোৱাৰে শাওন মাহত যদি আপোনাৰ সন্তানৰ বাবে জুই খলাৰে এটা উপায় কৰে শিৱ মন্দিৰত তেনে সেই জুই যেনেকৈ জ্বলে সেই জুই যেনেকৈ উজ্জ্বল হয় ঠিক তেনেকৈ উজ্জ্বল হ'ব আপোনাৰ ভৱিষ্যত সন্তানৰ ক্ষেত্ৰত আৰু আপোনাৰ সন্তান পঢ়াৰ দিশত আগবাঢ়িব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক পঢ়া শুনাত বাধা দূৰ কৰিবলৈ শাওন মাহত শিৱ মন্দিৰত কি কাম কৰিব লাগে জুই খলাৰে কি উপায় কৰিব পাৰিলে পঢ়া শুনাত থকা সকলো বাধা দূৰ হৈ সকলোতকৈ শ্ৰেষ্ঠ হ'ব পাৰে আৰু পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়ে কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ উপায়কেইটা আপুনি শাওন মাহৰ যিকোনো বাৰতেই কৰিব পাৰে সোমবাৰেও কৰিব পাৰে বা অন্য বাৰতো কৰিব পাৰে কিন্তু খুব সাৱধানে আনে নজনাকৈ কৰিব লাগিব আপুনি সন্তানৰ হাতেৰেও কৰিব পাৰে উপায়টো আৰু আপুনি নিজেও কৰিব পাৰে প্ৰথম উপায়টো কৰিবলৈ আপোনাক তিনিটা জুই চলা বাকচ লাগিব জুই চলাকেইটা ব্যৱহাৰ কৰা নহ'ব নতুনকৈ কিনি ল'ব লাগিব যিদিনা আপুনি উপায়টো কৰিবলৈ মন্দিৰলৈ যাব সেইদিনা সেই জুই চলা বাকচকেইটা কিনি আনিব এই উপায় কৰাৰ ফলত সন্তানৰ পঢ়াৰ ক্ষেত্ৰত থকা সকলো বাধা আঁতৰি পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বাঢ়ি পঢ়া শুনাত চোকা হৈ পৰিব এই উপায় পঢ়া শুনা কৰা ল'ৰা ছোৱালীৰ বাবে শাওন মাহত কৰিবই লাগে মহাদেৱৰ কৃপাত নৱগ্ৰহৰ সকলো গ্ৰহৰ শুভ প্ৰভাৱ পৰে এই উপায় কৰিলে বিশেষকৈ বুধ আৰু বৃহস্পতিৰ শুভ দশা পৰে অশুভ দশা দূৰ হয় বুধৰ কৃপাতেই বুদ্ধি আৰু জ্ঞানৰ বিকাশ হয় বুধৰ অশুভ দশা থাকিলে পঢ়া শুনাত বাধা বিঘিনি আহি সফলতা পোৱাত পলম হয় সেয়েহে এই উপায় বুধবাৰে কৰিব পাৰিলে পৰাপক্ষত অতি শুভ হয় আপুনি যিদিনা উপায়টো কৰিব দোকানৰ পৰা তিনিটা জুই চলা কিনি ঘৰলৈ আনিব ঘৰলৈ আনি 3 টুকুৰা কাগজত যাৰ বাবে উপায়টো কৰিব তেওঁৰ নামটো লিখিব সেই ল'ৰা ছোৱালীৰ হাতেৰে লিখিব পাৰিলে অতি ভাল হয়
যিসকলে লিখিব পৰা হোৱা নাই তেওঁলোকৰ অভিভাৱকেই সেই নামটো লিখি দিব। নাম লিখাৰ পাছত এটা জুই চলাত এটা নাম লিখা টুকুৰা বা কাগজ ভৰাই দিব বা সেই কাগজেৰে সেই জুই চলা বাকচটো মেৰিয়াই বান্ধিব। যদি সন্তানক উপায়টো কৰাৰ দিনা লগত লৈ যায় মন্দিৰলৈ, তেনে সেই জুই চলাকেইটা তেওঁৰ হাতেৰেই মন্দিৰলৈ নিব। যেতিয়া গৈ আপুনি মন্দিৰ পাবগৈ, তেতিয়া মহাদেৱৰ চৰণত 3 গছ বন্তি জ্বলাব। প্ৰতি গছ বন্তি জ্বলাওঁতে সেই 3টা জুই চলাৰ বেলেগ বেলেগ কাঠিৰে আপুনি সেই বন্তি জ্বলাব। অৰ্থাৎ এটা জুই চলাৰে এগছ বন্তিহে জ্বলাব। এগছ জ্বলাওঁতে এটা জুই চলা, আকৌ আনটো জ্বলাওঁতে আনটো জুই চলা ব্যৱহাৰ কৰিব। 3 গছ বন্তি 3টা জুই চলাৰে জ্বলাই আপুনি যথাস্থানত বন্তি আগবঢ়াই দিব আৰু জুই চলাকেইটা সেই স্থানতে এৰি থৈ আহিব। 2টা এৰি থৈ আহিব, এটা আপুনি মনে মনে ঘৰলৈ লৈ আনিব। আপুনি যি 2টা জুই চলা বন্তি জ্বলাওঁতে এৰি আহিব, সেই 2টা জুই চলাৰে যেতিয়া অন্য লোকে বন্তি জ্বলাব সেই স্থানত বা সেই জুই চলা ব্যৱহাৰ কৰিব বন্তি জ্বলাবলৈ, তেতিয়াই আপোনাৰ সন্তানৰ পঢ়াৰ ক্ষেত্ৰত থকা বাধা দূৰ হৈ পৰিব। সেই জুই চলাৰে যিমান গছ বন্তি জ্বলাব সিমান গছৰ ফল আপোনাৰ সন্তানে পাব। যিদৰে বন্তি জ্বলিব ঠিক সেইদৰে আপোনাৰ সন্তানৰ শিক্ষাৰ দিশত উন্নতি আহিব। যদি এই উপায় কৰিবলৈ যাওঁতে সন্তানক লগত লৈ যায়, তেনে পাৰিলে বন্তি গছ তেওঁৰ হাতেৰেই জ্বলাবলৈ চেষ্টা কৰিব, তেতিয়া শুভ হ'ব। 2টা জুই চলা মন্দিৰত এৰি যিটো ঘৰলৈ লৈ আহিব, সেইটো আপোনাৰ ঘৰৰ গোসাঁই ঘৰত বা পূজাগৃহত ৰাখিব। এটা কথা লক্ষ্য কৰিব, সেই জুই চলাৰ পৰা যাতে আপোনাৰ ঘৰত ধূপ বন্তিহে জ্বলায়। প্ৰতিদিনে ধূপ বন্তি জ্বলোৱাৰ কামত সেই জুই চলা ব্যৱহাৰ কৰিব। এই উপায় সৰু হ'লেও অতি চমৎকাৰী উপায়। শাওণ মাহত শিৱ মন্দিৰত কৰিব পাৰিলে সন্তানৰ ক্ষেত্ৰত অতি মংগলজনক হয়, সন্তানৰ ভৱিষ্যত উজ্জ্বল হয়। দ্বিতীয় উপায়টো অতি চমৎকাৰী উপায়। এই উপায় কৰিবলৈ আপোনাক এটা পঞ্চমুখী ৰুদ্ৰাক্ষ লাগিব। এই উপায়ৰ ফলত সন্তান সুৰক্ষিত হোৱাৰ লগতে সকলো দিশত আগবঢ়া হ'ব। শিৱশক্তিৰ প্ৰভাৱত অপশক্তিৰ বেয়া প্ৰভাৱে একো ক্ষতি কৰিব নোৱাৰে। যাৰ নামত উপায়টো কৰিব তেওঁ কেতিয়াও বেয়া পথত যাব নোৱাৰে আৰু বেয়া কামত লিপ্ত হ'ব নোৱাৰে। মহাদেৱৰ কৃপাত সেই সন্তান একেবাৰে সুৰক্ষিত হ'ব, তেওঁৰ বিপদ বিঘিনি কম হ'ব। এই উপায় কৰাৰ ফলত নৱগ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হয়, শুভ প্ৰভাৱ পৰে। শাওণ মাহত বহু মানুহে নিজৰ সন্তানৰ সুৰক্ষাৰ ক্ষেত্ৰত এই কাম কৰে। ৰুদ্ৰাক্ষ হৈছে মহাদেৱৰ সৃষ্টি। শাস্ত্ৰ অনুসৰি পৃথিৱীৰ জটিল সমস্যাৰ সময়ত মহাদেৱে তাণ্ডৱ নৃত্য কৰে আৰু সেই নৃত্যৰ পাছতেই সেই সমস্যাৰ সমাধানৰ পথ বিচাৰি পায়। যেতিয়া দেৱলোকত দেৱতাসকলৰ বাবে গুৰু নিৰ্বাচিত কৰিব লগা হৈছিল, তেতিয়া বৃহস্পতি আৰু শুক্ৰাচাৰ্যক নিমন্ত্ৰণ দিয়া হৈছিল। বৃহস্পতিতকৈ শুক্ৰাচাৰ্য অতি নিপুণ আছিল, কিন্তু বৃহস্পতি ইন্দ্ৰৰ প্ৰিয় আছিল। সেয়েহে ইন্দ্ৰই চতুৰালি কৰি শুক্ৰাচাৰ্যক স্বৰ্গলৈ গৈ থকা বাটত বিভিন্ন বাধা বিঘিনি উলিয়াই স্বৰ্গত উপস্থিত হোৱাত পলম কৰি গুৰু বৃহস্পতিকেই তেওঁলোকৰ গুৰু হিচাপে নিৰ্বাচন কৰে। যেতিয়া শুক্ৰাচাৰ্য স্বৰ্গত উপস্থিত হৈছিলগৈ, তেতিয়া গুৰু নিৰ্বাচিত হৈ গ'ল। সেই কথাত শুক্ৰাচাৰ্যই বৰ লাজ পালে আৰু ক্ৰোধান্বিত হ'ল। এনে অন্যায় প্ৰতিশোধ ল'বৰ বাবে শুক্ৰাচাৰ্যই মহাদেৱক স্তুতি কৰিলে। মহাদেৱে এনে অন্যায় দেখি ক্ৰোধান্বিত হৈ তেওঁ তাণ্ডৱ নৃত্য আৰম্ভ কৰিলে। সেই নৃত্যৰ ফলত মহাদেৱৰ চকুৰ পৰা এটোপাল পানী ওলাই আহিল আৰু সেই চকুৰ পানীৰ টোপালটোৰ পৰাই ৰুদ্ৰাক্ষৰ সৃষ্টি হ'ল। সেয়েহে ৰুদ্ৰাক্ষ নাম দিলে সেই টোপালটোৰ নাম। তেতিয়া মহাদেৱে সেই গুটিটো শুক্ৰাচাৰ্যক দি ক'লে, এই গুটি অতি চমৎকাৰী শক্তি আছে। এই গুটিয়ে তোমাক গুৰু বৃহস্পতিতকৈ সদায় ওপৰত ৰাখিব। এই গুটিৰ শক্তিৰ প্ৰভাৱত তুমি বৃহস্পতিতকৈ সদায় চোকা আৰু বুদ্ধিয়ক হ'বা। তোমাৰ তপোবল অধিক হ'ব। সেয়েহে শাওণ মাহত যদি ৰুদ্ৰাক্ষ গুটিৰে শিৱ মন্দিৰত এটা উপায় কৰি সেই গুটি কোনো পঢ়া শুনা কৰা ল'ৰা ছোৱালীক পিন্ধিবলৈ দিব পাৰে বা পিন্ধি থাকে, তেনে মহাদেৱৰ কৃপাত তেওঁৰ শিক্ষাৰ দিশত থকা সকলো বাধা দূৰ হৈ চোকা আৰু বুদ্ধিয়ক হয়। যদি আপুনি আপোনাৰ সন্তানৰ বাবে উপায়টো কৰাৰ কথা ভাবে, তেনে এটা ৰুদ্ৰাক্ষ গুটি কিনি আনিব। শাওণ মাহৰ যিকোনো বাৰত তামৰ বা অন্য ধাতুৰ এটি পাত্ৰত এটা ৰাতি সেই ৰুদ্ৰাক্ষটো তিয়াই ৰাখিব। পিছদিনা পুৱা সোনকালে স্নান কৰিব আৰু যাৰ বাবে উপায়টো কৰিব তেওঁক স্নান কৰাব। খুব সোনকালে মন্দিৰলৈ যাব।
মন্দিৰলৈ যাওঁতে বগা বস্ত্ৰ পৰিধান কৰি যাব। যদি আপোনাৰ সন্তানক আপুনি লগত নিয়ে তেনে সেই পাত্ৰটো সেই সন্তানৰ হাতেৰে লৈ যাব আৰু মন্দিৰলৈ নি শিৱলিংগত সেই পানীখিনি ঢালি দিব। যেতিয়া শিৱলিংগত পানীখিনি ঢালিব তেতিয়া সেই ৰুদ্ৰাক্ষ শিৱলিংগত স্পৰ্শ কৰাই গুটিটো ঘৰলৈ লৈ আনিব আৰু সেইটো তেওঁক ধাৰণ কৰিবলৈ দিব বা পিন্ধিবলৈ দিব। সন্তানৰ সকলো ক্ষেত্ৰত উন্নতি আহিব। এই উপায়ে অন্য লোকেও কৰিব পাৰে। এই উপায় কৰি সেই ৰুদ্ৰাক্ষ গাত পিন্ধিব পাৰিলে সুৰক্ষিত হয় আৰু তেওঁ যিকোনো শক্তিৰ দ্বাৰা প্ৰভাৱান্বিত নহয়। শিক্ষা বুদ্ধিত চোকা হয় আৰু যিকোনো ক্ষেত্ৰত বিপদ বিঘিনিক জয় কৰি সফলতা আনিব পাৰে সেই ব্যক্তিয়ে। প্ৰিয় বন্ধু বান্ধৱীসকল, এই দুটা উপায় যিকোনো এটা উপায় যদি আপুনি শাওণ মাহত সন্তানৰ ক্ষেত্ৰত কৰিব পাৰে তেনে মহাদেৱৰ কৃপাত সদায় সুৰক্ষিত হৈ থাকিব আপোনাৰ সন্তান। জ্ঞান বুদ্ধিত চোকা হৈ আশা কৰা মতেই ফল পাবলৈ সক্ষম হ'ব। আশা কৰিছোঁ উপায় দুটা কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।